সৰু আঁচনি আৰম্ভ কৰিম। আঁচনিটো সৰু, কিন্তু এনে আঁচনিবিলাকে মানুহক, বিশেষকৈ যুৱক যুৱতীসকলক জীৱন যুদ্ধত জয় হ'বলৈ প্ৰেৰণা যোগায়। আপোনালোকে জানে যে পষ্ট গ্ৰেজুৱেট পাছ কৰাৰ পিছত বহুত ল'ৰা ছোৱালীয়ে বিভিন্ন বিশ্ববিদ্যালয়ত গৱেষণা কৰে, আৰু গৱেষণা কৰাটো এটা যথেষ্ট অৰ্থৰ প্ৰয়োজন হয়, আৰু তাৰ বাবে বহুজনে কষ্টও পায়। অহাকালি আমি এখন নতুন আঁচনি আৰম্ভ কৰিম, মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা। এই আঁচনিখনৰ জৰিয়তে ৰিচাৰ্চ স্কলাৰসকলক, যিমানে আমাৰ গভৰ্ণমেণ্ট ইউনিভাৰ্চিটি বা সামাজিক বিশ্ববিদ্যালয়সমূহত ৰিচাৰ্চ কৰি আছে, তেওঁলোকক আমি 25,000 টকাৰ এটা এককালীন সাহায্য আগবঢ়াম। আৰু কোনোবা যদি দিব্যাংগজনে গৱেষণাত জড়িত হৈ আছে, তেওঁলোকক আমি 40,000 টকা এককালীনভাৱে আগবঢ়াম। অহাকালি আমি পৰ্টেলটো মুকলি কৰি দিম। বিভিন্ন বিশ্ববিদ্যালয়ত ৰিচাৰ্চ কৰি থকা সকলো যুৱক যুৱতীক যোগ্যতা অনুসাৰে এই পৰ্টেলত আবেদন কৰিবলৈ আহ্বান জনাম। শ্ৰদ্ধাৰ ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল, এইবাৰ নামভৰ্তিৰো চলি আছে কলেজবিলাকত। মই কেইদিনমান আগতে অসমৰ কলেজৰ অধ্যক্ষসমূহৰ লগত এখন ভিডিঅ' কনফাৰেন্স কৰিছিলোঁ। প্ৰতি বছৰে মই অভিযোগ পাওঁ যে আমি কোৱাৰ পিছতো নামভৰ্তিৰ সময়ত কোনোবা মহাবিদ্যালয়ে ছাত্ৰ ছাত্ৰীসকলৰ পৰা ফিজ ল'বলৈ চেষ্টা কৰে। এইবাৰ সেয়েহে মই নিজে অসমৰ কলেজসমূহৰ অধ্যক্ষসকলক ভিডিঅ' কনফাৰেন্সৰ যোগে লগ পাইছিলোঁ, আৰু তেওঁলোকক মই কৈছিলোঁ যে এইবাৰ নামভৰ্তিৰ ক্ষেত্ৰত আপোনালোকে যেন কোনেও ছাত্ৰ ছাত্ৰীসকলৰ পৰা টকা পইচা নলয়। তাৰ পৰা নল'ব যাৰ হাতত এখন ৰেচন কাৰ্ড আছে। যদি ৰেচন কাৰ্ডখন আছে, আমাক আয়ৰ আৰু কোনো বেলেগ প্ৰমাণ পত্ৰ নালাগে, মই অধ্যক্ষসকলক বুজাই দিছিলোঁ। কিন্তু কোনোবা দুখীয়া মানুহ ৰেচন কাৰ্ডখন নাই, তেওঁৰ ক্ষেত্ৰত নিশ্চয় আয়ৰ প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব। মোক আজি ৰাতিপুৱা ডিৰেক্টৰে জনাইছে যে এতিয়ালৈকে 70,000 এডমিশ্যন সম্পূৰ্ণ হৈছে, আৰু অহা কেইদিনমানৰ ভিতৰতে এই এডমিশ্যনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব। কোনোবাই যদি ৰেচন কাৰ্ডখন থকাৰ পিছতো এডমিশ্যনৰ টকা পইচা দিবলগীয়া হৈছে, বা কোনোবা মহাবিদ্যালয়ে যদি ৰেচন কাৰ্ডখন থকাৰ পিছতো আপোনালোকৰ পৰা টকা পইচা লৈছে, আপোনালোকে মোক নিশ্চয় জনাব। আমি বিহিত ব্যৱস্থাও গ্ৰহণ কৰিম, আৰু আপোনালোকে টকাকেইটা যাতে উভতাই পায় তাৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰিম। নতুন এডমিশ্যনৰ লগে লগে নিযুত মইনাও আৰম্ভ হ'ব। জুন আৰু জুলাই মাহটো গৰম বন্ধ। আগষ্টৰ 1 তাৰিখৰ পৰা আমি নিযুত মইনাৰ প্ৰপত্ৰ দিম, প্ৰথম নামভৰ্তি কৰা সকলকো, আৰু যিসকলে নিযুত মইনা পায়ে এইবাৰ দ্বিতীয় বছৰত বা থাৰ্ড ছেমিষ্টাৰত নাম লগাব। এই ফাৰ্ষ্ট ছেমিষ্টাৰ আৰু থাৰ্ড ছেমিষ্টাৰ দুয়োটাতে নাম লগোৱা ছাত্ৰ ছাত্ৰীসকলে নিযুত মইনা আঁচনিৰ বাবে যোগ্য, আৰু আপোনালোকে এই নিযুত মইনা আঁচনি লাভ কৰিব।